হয় বন্ধুসকল, কপিলী নৈৰ যিটো ভয়াবহ ৰূপ আমি প্ৰথম বানৰ তেতিয়া দেখিছোঁ আৰু দ্বিতীয় বানো আমি দেখিছোঁ আৰু বৰ্তমান আকৌ পানী আহিছে কপিলী নৈত। মই বৰ্তমান আছোঁ লংকাজান যমুনাচিত। পানীৰ বিভীষিকা আপোনালোকে দেখিবলৈ পাইছে। তৃতীয়বাৰৰ কাৰণে আমাৰ হোজাই জিলাৰ কপিলী নৈয়ে লৈছে ভয়ংকৰ ৰূপ। মই বৰ্তমান আছোঁ লংকাজানত আৰু ইয়াত এই দৃশ্যটো দেখিছোঁ যে সঁচাকৈ আগৰ নিচিনা পানী নেকি বা ইয়াৰ স্থানীয় ৰাইজ আছে। মই কিছুমান দৃশ্য দেখুৱাম, কিয়নো পানী হোৱাৰ ফলত আমাৰ এইটো অঞ্চলৰ হোজাইৰ বিশেষকৈ সাধাৰণ ৰাইজ বহুতো কষ্ট কৰে। আমি নিজে দেখিছোঁ গড় বাৰী পানী বুৰাই লৈ যায় বা নিজে ইতিমধ্যে খেতিৰ ছিজন চলি আছে। গতিকে কপিলী নৈৰ পাৰত মই আছোঁ। গতিকে এজন স্থানীয় মানুহ আছে, তেওঁ কি ক'ব বিচাৰে, কি জনাব দাদা? হয়, নমস্কাৰ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এইটো ক'ব বিচাৰোঁ যে আমাৰ মানে এই যে কপিলী নৈত মানে এনেকুৱা এখন নৈ, বহুত গৰম নৈ। যেতিয়া মানে বৰষুণ 2 দিন 3 দিন 4 দিন পাহাৰত দি দিয়ে, তেতিয়াৰ পৰা মানে আমাৰ ৰাতি দিন টোপনি নাই, অশান্তিত আমি থাকোঁ। কেতিয়া পানী আহি যায় পৰহি 2 দিন বৰষুণ দিছে, দিয়াৰ লগে লগে কালি ৰাতি আহি বৰষুণ পানীত ধৰি লৈছে। এনেকুৱা স্পীডত আহিছে, ৰাতি 12টা বজাৰ পৰা ৰাতিপুৱালৈকে মানে নৈ খালী আছিলে। ৰাতিপুৱাৰ পৰা মানে 2 ঘণ্টা 3 ঘণ্টাত পানী এনেকুৱা স্পীডত বাঢ়িছে, মানে ক'ব নোৱাৰা। মানে এনেকুৱা পানী হৈছে, মানে চব মানুহ আতংকিত হৈ গ'ল। আৰু আপোনালোকেও আহি চাইছে যেন, চাওক আমাৰ চৰকাৰে যিবোৰ কাম দিছিলে, জিঅ' বেগৰ কাম দিছিলে, আৰু সেই কামৰো গাফলতি হোৱাৰ কাৰণে আজি আমি বহুত ভয়ত আছোঁ। চাওক, আপোনালোকেও চাওক, আহিছে যদি, আৰু গোটেই আপোনালোকৰ যিমান দৰ্শক আছে চবেও চাওক কিমান আমি কষ্টত আছোঁ। আৰু আমাৰ চাওক, পানী যদি এইটো মাথাউৰি, এই মাথাউৰি দেখুৱাই দিয়ক, মাত্ৰ 2 নল বা 1.5 নল হ'ব, ইমান দূৰত মাথাউৰি। সেই মাথাউৰি যদি ভাঙি যায়, তেতিয়াহ'লে আমাৰ এই 4-5খন গাঁও পানীৰ তলত প্লাৱিত হৈ যাব। যোৱা বানৰ সময়ত কিমানখন গাঁও পানীৰ তলত আছিলে? যোৱা বানৰ মানে এইটো মাথাউৰি নিচিঙাৰ কাৰণে মানে বেলেগ খেৰুনিৰ সিফালে কোনোবা মাথাউৰি এটা ছিঙিছিলে, সিফালে 10-15খন গাঁও পানীৰ তলত আছিলে, আমাৰ গাঁওখন বাচি আছিলে। সেইটো এইবাৰ আপোনাৰ গাঁৱত বা এইটো অঞ্চলত পানী হ'ব নেকি? মানে এনেকুৱা এটা আশংকা হৈছে, পানীৰ যিটো মানে স্পীডত আহি আছে, যোনটো স্পীডত আহিছে দেখিছোঁ যে এইবাৰ পানী হৈ যাব, এইবাৰ মাথাউৰি নি লৈ যায়। সেইটো বয়ত আছোঁ আমি, চব মানুহ এই বয়ত আছোঁ যেন মাথাউৰি নি ছিঙি যায়। মাথাউৰি ছিঙি গ'লে আৰু 10-15খন গাঁও পানীৰ তলত হৈ যাব। এতিয়া আৰু নৈপৰীয়া ৰাইজক কিবা জনাব নেকি? নৈপৰীয়া ৰাইজে আৰু কি কৰিব, চব সাৱধান হওক, আৰু বৰষুণৰ বতৰ, আপোনালোকেও অকণমান সাৱধানেৰে থাকক, যাতে কোন সময়ত কাল ৰূপ ধৰে কপিলী নৈয়ে ক'ব নোৱাৰিম। হয় বন্ধুসকল, এয়া আছিলে এজন স্থানীয় ব্যক্তিৰ মন্তব্য, আৰু মই আপোনাক কিছুমান দৃশ্য দেখুৱাম কপিলী নৈৰ যিটো ভয়াবহ ৰূপ। মই জানো যোৱাবাৰ বহুত মানুহৰ কষ্ট হৈছে, আৰু এইটো পানী দেখি এটা অনুমান হৈছে যে এইবাৰো ৰাইজে যেন সকলো ঘৰ পানীৰ তলত যাব। চাওক, পানীৰ টেষ্টটো আপোনালোকে চাব পাৰিছে, কেনেকুৱা পানী বৰ্তমান সাগৰ সদৃশ। এটা কপিলী নৈৰ যে এটা ভয়াবহ, ইয়াৰ পৰা 100 মিটাৰমান দূৰত আপুনি 2-3 হাত ডিফাৰেঞ্চ পানী পাই যাব। আপোনালোকে নিজে আচৰিত হৈ পৰিব পানী দেখিলে। গতিকে যদি আপোনালোকে নৈপৰীয়া ৰাইজে এই ভিডিঅ'টো চাই আছে, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে সাৱধান হৈ থাকক, কিয়নো যিকোনো সময়ত পানী আহি যাব পাৰে। পানী অহাৰ ফলত বহুতো মানুহৰ লোকচান হৈ যায়, আৰু যিটো আমি দেখি সহ্য কৰিব নোৱাৰোঁ। আৰু এই পানীখিনি গৈ বিশেষকৈ আমাৰ ডবকা, জংঘল ব্লক, বেদুৱাটি সেইটো অঞ্চলত গৈ সোমাই তাৰ ৰাইজে বহুত কষ্ট কৰে। গতিকে কপিলী নৈৰ এইবাৰো পানী তৃতীয়বাৰৰ বাবে পানী আহিছে। গতিকে ইয়াৰ কাৰণে আপোনালোকে সাজু হৈ থাকক, সাৱধান হৈ থাকক। আমি আহি বৰ্তমান কপিলী নৈৰ পানীৰ বুজ লৈছোঁ, আৰু আহি ইয়াত যিটো অৱস্থা দেখিছোঁ বৰ চিন্তনীয় বিষয়। আৰু মোৰ সৈতে শিবিৰ আহমদ বাই আছে, তেওঁৰ পৰা জানিম। আচলতে মইতো বহুত দেখিছোঁ, মানে ক'ব নোৱাৰিম এনেকুৱা এটা চিটুৱেশ্যন। ইয়াত মানুহে ঘৰ দুৱাৰ এৰি মাথাউৰিত গৰু ছাগলী লৈ পলাই আছে, গৈ আছে, তাত ব্যৱস্থা কৰি আছে। কেনেকৈ থাকিব, কি খাব, একো ব্যৱস্থা নাই। শিবিৰ বাই কি জনাব, কি দেখিছে আপুনি ইয়াত আহি? ভাই, মানে আমি য'ত আছোঁ, মানে তাতে মানে বহুত ভাল জেগাত আছোঁ। আৰু এইটো ক'ব লাগিব যে ফিল্ডত আহিলে বা ইয়াত আহিলে ভয়ংকৰ ৰূপ লৈছে কপিলী নদীয়ে, ভয়ংকৰ ৰূপ লৈছে তৃতীয়বাৰৰ কাৰণে। মই এজন খুৰাক সুধিছোঁ যে কেইবাৰ পানী আহিছে ইয়াতে, তেওঁ কৈছে যে 5 বাৰ পানী আহিছে, কিন্তু 2 বাৰ ঘৰত উঠা নাই, আৰু 3 বাৰ আমাৰ ঘৰত উঠিছে। আৰু চাং পাতি একেবাৰে বান্ধি পেলাই 10 ফুট ওপৰত মানে মহিলা মানুহ, সৰু ল'ৰা ছোৱালীক এইবিলাকক ৰাখিব লাগিব। আৰু গৰু ছাগলী, বিশেষকৈ গৰু ছাগলী এইবিলাকে মানে
মথাউৰিত উঠাই তাৰপিছত মানুহে মানে নিজৰ আশ্ৰয় ল'বলগীয়া হৈছে। বহুত কষ্টত আছে, ভয়ংকৰ ৰূপত আছে। মই সকলোক এটাই অনুৰোধ কৰিম, আপোনালোকে দোৱা কৰিব যে বৰষুণ নেৰানেপেৰা বৰষুণৰ কাৰণে এইবিলাক ভয়ংকৰ পানী হৈছে, যাতে বৰষুণটো নহয় আৰু এই পানীটো কমি যায় আৰু তেখেতৰ সকলৰ কাৰণে পানীটো কমোৱাৰ কাৰণে আমি দোৱা কৰিব, মই এইটো জনাব বিচাৰোঁ। ধন্যবাদ ভাই। যিহেতু আমি বৰ্তমান এইটো জেগাত উপস্থিত আহি দেখি যিটো অৱস্থা দেখিছোঁ, এইবোৰ ঘৰৰ পানী মানে ঘৰৰ ভিতৰত পানী। এইটো 300-400 প্ৰায় 40-50খন ঘৰ আছে। সকলো মানুহ এইটো বাট হয়, ইফালে ওলাই আছে গৰু ছাগলী লৈ নিজৰ প্ৰয়োজনীয় বস্তু ডকুমেণ্ট লৈ ওলাই আছে। গতিকে সঁচাকৈ কপিলী নৈৰ পানী বৰ্তমান বৃদ্ধি পাই আছে, এটা চিন্তনীয় বিষয়। তৃতীয়বাৰৰ বাবে কপিলী নৈয়ে লৈছে ভয়ংকৰ ৰূপ। গতিকে নৈপৰীয়া ৰাইজ সাৱধান হৈ থাকক, সুৰক্ষিত থাকক। আৰু আমাৰ ভিডিঅ' বনোৱাৰ এটা মেছেজ হয় যে মানুহবিলাকক আমি এটা মেছেজ দিব পাৰোঁ, সঁচাকৈ নৈৰ পানী বৃদ্ধি পাইছে নেকি বা কেনেকুৱা পৰিস্থিতিত আছে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে মানুহ সজাগ হয়।